আসসালামু আলাইকুম নমস্কাৰ সমূহ অসমবাসী ৰাইজক মই এটা বিনম্ৰ অনুৰোধ জনাওঁ আমাৰ যিখিনি মুছলিম সমাজ আছে বিশেষকৈ সেইখিনি মানুহক মই এটা কথা কওঁ যে গৰুক লৈ বহুত ৰাজনীতি হৈ আছে অসমত গতিকে আপোনালোকে গৰু খোৱা বন্ধ কৰক যেহেতু গৰু হিন্দু মানুহে পূজা কৰে তো আমি গৰু খালে সিহঁতেও আমাক বেয়া পায় আৰু গৰু যদি আমি নেখাওঁ আমাৰ একো অসুবিধা নহয় আমাৰ কোনো ক্ষতিও নহয় আৰু আমাৰ যোনটো হিন্দু মুছলিম এটা ভাতৃত্ববোধ সেইটো বজাই থাকিব আৰু সিহঁতৰ লগত আমি মিলিজুলি থাকিব পাৰিম গৰু কাটিলে বহুত ৰাজনীতি হয় দেশত গতিকে আপোনালোকে গৰু খোৱা বন্ধ কৰক প্লিজ অনুৰোধ কৰি কৈছোঁ ময়ো এজন মুছলিম মানুহ অযথা হাৰাশাস্তি হৈ থাকে চাওক আপোনালোকে কোনে পেলাইছে নেপেলাইছে সেইটো ক'বই নোৱাৰে কায়ো গতিকে আমাৰ ঈদৰ সময়ত চাওক বিভিন্ন ঠাইত বহুত মানুহ হাৰাশাস্তি হৈ আছে কোনে পেলাই আছে গোমাংস এই বিষয়েও ভালদৰে মই নাজানো গতিকে কাৰো দুখ দি লাভ নাই আমাৰে দুখ আমি যদি গৰু খোৱা বন্ধ কৰোঁ আমাক কোনেও দোষাৰোপ কৰিব নোৱাৰে গতিকে অনুৰোধ কৰি কৈছোঁ আপোনালোকে সকলোৱে গৰু খোৱা বন্ধ কৰি দিয়ক মহ আছে ছাগলী আছে হাঁহ কুকুৰা আছে এইবিলাক খাওক গৰু খোৱা বন্ধ কৰক থেংক ইউ ধন্যবাদ